নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ ঈশানোদয় ৰিনিউৱেল সম্পৰ্কীয় কিছুমান ডাউট আছে ষ্টুডেণ্টসকলক, সেইসকলৰ কাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। এফিডেভিট সম্পৰ্কীয় ডাউট, যিখন জইনিং লেটাৰ, সেই জইনিং লেটাৰখনৰ ফ্ৰেছ আছিলে, সেইখনৰ সলনি নতুন লেটাৰ আহিছে। এতিয়া সেইখন আগৰখন দিলে দিব নে এতিয়া নতুন দিব, সেয়াৰ ওপৰত এটা কথা মই ক'ম। আৰু এফিডেভিটখন বনাওঁতে আপোনালোকে নটাৰী কৰাব নে মেজিষ্ট্ৰেটৰ কৰাব, সেয়াও ক'ম। লগতে PRC সম্পৰ্কে, বহুতৰ PRC নাই, তেওঁলোকে ডমিচিয়েল দিলে হ'বনে নাই সুধি আছে। ডমিচিয়েল নাই তেওঁলোকৰ, PRC দিলে হ'বনে নাই সুধি আছে, সেই বিষয়ে মই আপোনালোকক ক'ম। এতিয়া যিসকলে ৰিনিউ কৰা নাই, যিসকলে অলৰেডি ছাবমিট কৰিলে তেওঁলোকৰতো হৈ গ'ল, কিন্তু যিসকলে ৰিনিউ কৰা নাই তেওঁলোকে কিন্তু এই কথাটো গুৰুত্বপূৰ্ণ কৰি চাব। আপোনালোকৰ যিখন জইনিং ফৰ্ম আছে হাতত, সেই জইনিং ফৰ্মখন ওপৰতে ফ্ৰেছ লিখা আছে, আপুনি চাওকচোন। যিসকলে কৰিলে তেওঁলোকে ফ্ৰেছ হিচাপে হয়তো আপলোড কৰি দিলে, কিন্তু এতিয়া যিটো NSP এটা আপডেট দিছে। আপডেটটোত তেওঁলোকে কি কৰিছে, সেই ফ্ৰেছ শব্দটো উত্তৰাই তাৰ ৰিনিউৱেল বুলি লিখি দিছে। আমি যদি লগ ইন কৰোঁ, লগ ইন কৰিলে আমি দেখা পাম ইয়াত 4টা অপশ্যন আছে। আগতে 5টা আছিলে, এটা আছিলে ডমিচিয়েল। এই ডমিচিয়েল বস্তুটো এবাৰ একেবাৰে উঠাই দিছে, গতিকে ডমিচিয়েলটো দিব নালাগে। হয়তো NSPৰ ছাৰ্ভাৰৰ প্ৰব্লেমো হ'ব পাৰে, সেইকাৰণে হয়তো যিটো ডমিচিয়েল অপশ্যন নাথাকিব পাৰে, কিন্তু আপোনালোকে যেতিয়া লগ ইন কৰিছে আহি যাব পাৰে। কিন্তু বৰ্তমান সময়লৈকে লগ ইন অপশ্যনটো কি ডমিচিয়েল চাৰ্টিফিকেটৰ যিটো অপশ্যন, সেইটো অপশ্যন উঠাই দিছে। হয়তো পাৰ্মানেণ্টলি উঠাই দিব পাৰে। যিসকলৰ PRC নাই, যিসকলৰ ডমিচিয়েল নাই, সেইসকলৰ কাৰণে এইটো এটা ভাল খবৰ, তেওঁলোকে এতিয়া ৰিনিউৱেল কৰিব পাৰিব। ইয়াত এতিয়া 4টা অপশ্যন আছে। প্ৰথমটো হৈছে আপোনালোকে এটা এফিডেভিট দিব লাগিব। এফিডেভিটটো আপোনালোকে কেনেকৈ দিব মই সেইটো বিষয়ে ক'ম। তাৰ আগত আপোনালোকক মই কৈছোঁ, জইনিং কাম ভেৰিফিকেশ্যন যিখন চাৰ্টিফিকেট, প্ৰিন্সিপাল, কলেজৰ প্ৰিন্সিপাল আৰু নডেল অফিচাৰে যিখনত ছাইন কৰি দিব লাগে, সেইখন আগতে আছিলে, এখন সম্পূৰ্ণ পূৰাই থোৱা থাকে। ইয়াত মাত্ৰ নডেল অফিচাৰৰ কণ্টেক্ট নাম্বাৰ, নডেল অফিচাৰৰ নামটোহে ষ্টুডেণ্টসকলে লিখিব লাগে আৰু কিমান বছৰীয়া কোৰ্চ কৰি আছে সেইটো লিখিব লাগে। এতিয়া যিখন আহিছে জইনিং কাম ভেৰিফিকেশ্যন চাৰ্টিফিকেট, এইখনৰ ৰিনিউৱেল হিচাপে আহিছে ওপৰত। আগৰখন ফ্ৰেছ হিচাপে আহিছিলে, কিন্তু যিসকলে ৰিনিউৱেল কৰিছে তেওঁলোকৰ ফ্ৰেছ হিচাপে আহিছিলে, কিন্তু এইবাৰ আহিলে ৰিনিউৱেল বুলি। ইয়াত আপোনালোকৰ ইনষ্টিটিউশ্যনৰ নামটো নিজে লিখিব লাগিব, আগতে লিখা থাকে। আৰু AISEC কোড যিটো আছে সেইটো আগতে লিখা থাকে, এতিয়া লিখিবলৈ আহিছে। নাকৰ যিটো স্ক'ৰ সেইটো লিখিব লাগিব আপোনালোকে। আৰু এফিলেটেড হ'লে কোন ইউনিভাৰ্চিটি আণ্ডাৰ এফিলেটেড আছে সেয়া লিখিব লাগিব। পোষ্টেল এড্ৰেছটো আপোনালোকে লিখিব লাগিব, ইনষ্টিটিউশ্যনৰ ইমেইল আইডি লিখিব লাগিব, নডেল অফিচাৰৰ নামটো লিখিব লাগিব, মোবাইল নাম্বাৰটো লিখিব লাগিব। তাৰপিছত আপোনাৰ নিজৰ নামটো লিখিব লাগিব, দেউতাৰ নামটো লিখিব লাগিব। তাৰপিছত আপোনালোকে যিটো NSP ID, এপ্লিকেশ্যন ID, সেই এপ্লিকেশ্যন IDটো আপোনালোকে লিখিব লাগিব। ফুল টাইম এইটো আছে, ঠিকে আছে সকলোখিনি। ষ্টাৰ্টিং ইন কোন বছৰত আপোনালোকে পঢ়ি আছে সেইটো লিখিব লাগিব, কোন ছেমিষ্টাৰত পঢ়ি আছে সেয়া লিখিব লাগিব। কিমান বছৰীয়া কোৰ্চ, আপোনালোকে 3 বছৰীয়া কোৰ্চটো পঢ়ি আছে নে 4 বছৰীয়া কোৰ্চটো পঢ়ি আছে, সেয়া দিব লাগিব আপোনালোকে ইয়াত। দিয়াৰ পাছত আপোনালোকে কোনটো স্কিমৰ কাৰণে ৰিনিউৱেল কৰিছে সেইটো লিখিব লাগিব। আপোনালোকে যদি ঈশানোদয় হিচাপে লিখিব লাগিব। সকলো স্কলাৰশ্বিপৰ কাৰণে একেই ৰিনিউৱেলটো চাৰ্টিফিকেট এইখনেই হ'ব। হয়তো এইখন যদি পিছত আপোনালোকে চাব, মাজে মাজে চাই থাকিব, এতিয়া ঘপকৈ কৰি নিদিব, মাজে মাজে চাই থাকিব, চাব যাতে এইখন হয়তো পূৰায়ো আহিব পাৰে। NSP কিছুমান প্ৰব্লেম হৈ আছে, মাজে মাজে দেখি আহিছোঁ, গতিকে এইখন পূৰায়ো আহিব পাৰে। যদি পূৰোৱা নাই, এইখনেই আপোনালোকে সকলোৱে ইউজ কৰিব পাৰিব। আপোনালোকে খালি নিজে লিখি ল'ব লাগিব। তাৰপিছত আপোনালোকে নডেল অফিচাৰৰ ছাইন ল'ব লাগিব, চিল ল'ব লাগিব, ডেজিগনেশ্যন লিখিব লাগিব, আৰু হেড অফ দ্য ইনষ্টিটিউশ্যন যিজন প্ৰিন্সিপাল আছে তেওঁৰ ছাইন ল'ব লাগিব। আপোনালোকে ছাইন ল'ব লাগিব, তাৰপৰা চিলটো আপোনালোকে মাৰিব লাগিব, মাৰি এখনে আপলোড কৰিব লাগিব। এতিয়া এফিডেভিটৰ কথাটো লৈ বহুতে সুধি থাকে যে এফিডেভিটত কাৰ চহী ল'ব, অভিভাৱকৰ নে ষ্টুডেণ্টজনৰ। যদি ষ্টুডেণ্টজনৰ এইজটো 18+ হৈছে তেওঁলোকে নিজেই চহী কৰিব। এফিডেভিটৰ ফৰ্মেট আছেই, আপোনালোকে গৈ সেইখন বনাই আনিব পাৰিব। এতিয়া নটাৰী কৰা মেজিষ্ট্ৰেটৰ চহী কৰিব। মেজিষ্ট্ৰেটৰ চহী কৰালে ভাল, কিন্তু নটাৰী হ'লেও আপোনালোকক ৰিজেক্ট নকৰে। কিন্তু আপোনালোকে যদি পাৰে আপোনালোকে মেজিষ্ট্ৰেটৰ কৰাই ল'ব। মেজিষ্ট্ৰেটৰ কৰাই ল'লে আপোনালোকৰ ৰিজেক্ট হোৱাৰ সম্ভাৱনাটো কমি থাকে, কিন্তু নটাৰী কৰালেও আপোনালোকৰ ৰিজেক্ট কৰা আজিকালি দেখা নাযায়, সেয়ে আপোনালোকে নটাৰীও কৰাই ল'ব পাৰে। কিন্তু আপোনালোকে এফিডেভিটটোত স্কলাৰশ্বিপ পোৱা নাই বুলি আপোনালোকে সেইটো মেনশ্যন কৰি দিব লাগিব। আৰু স্কলাৰশ্বিপৰ যিটো ফৰ্মেট আছে সেইটো NSP ৱেবছাইটত আপোনালোকে পাই যাব। আপোনালোকে NSP ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব লাগিলে, যদি নাজানে। সেয়েহে আপোনালোকক কৈ দিছোঁ এইটো কথা। আৰু আপোনালোকে নটাৰী বা মেজিষ্ট্ৰেট দুই ধৰণৰ আপোনাৰ যিটো স্কলাৰশ্বিপৰ কাৰণে যিটো এফিডেভিট, সেই এফিডেভিটটো আপোনালোকে বনাব পাৰে, কোনো অসুবিধা নহয়। তাৰপিছত আপোনালোকে এই 4টা ভিতৰত ডকুমেণ্ট আপোনালোকে আপলোড কৰি দিব।
আৰু আপলোড কৰাৰ পিছত আপোনালোকে এইটো ছাবমিট কৰি দিব পাৰিব। আৰু বহুতৰ ইনকাম চাৰ্টিফিকেটৰ ইনকামটো মিলা নাই, বহুতে সুধি আছে। মই আগৰ ভিডিঅ'কেইটাত সেই ইনকামৰ কথাটো কৈ দিছোঁ, এতিয়াও কৈ দিছোঁ যে ইনকাম চাৰ্টিফিকেটৰ ইনকাম আৰু যিটো আগতে আপোনালোকে স্কলাৰশ্বিপটো এপ্লাই কৰোঁতে ইনকাম দিছিলে সেইটো নিমিলিলেও একো প্ৰব্লেম নহয়। যদি ভিডিঅ'টো ভাল পালে, ইনফৰমেশ্যনটো ভাল পালে, ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ধন্যবাদ।